19 জুলাই অসম হঠাৎ চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটত বানে তাণ্ডৱৰ সৃষ্টি কৰিলে 20 জুলাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সুশান্ত বৰগোহাঁই আৰু বিমল বৰা উপস্থিত হ'লগৈ আৰম্ভ হ'ল উদ্ধাৰ অভিযান সাহায্য SDRF আৰু NDRFে চলালে উদ্ধাৰ অভিযান অন্য জিলাৰ পৰা অনা হ'ল বিভিন্ন সামগ্ৰী দুদিনৰ পাছতেই মুখ্যমন্ত্ৰী নিজে উপস্থিত হ'লগৈ বান প্ৰভাৱিত জিলাত বিধায়কসকলে নিজ নিজ সমষ্টিত উপস্থিত থাকি নিজে সকলো তদাৰক কৰিলে ইয়াৰ পাছত বানে ধুই গ'ল 4খনকৈ জিলা অভাৱনীয় অবৰ্ণনীয় কিন্তু পলম কৰিলে জানো হ'ব তৎক্ষণাৎ ক্ষতিপূৰণৰ বাবে সাজু হ'ল চৰকাৰ অৰুণোদয় ধনৰাশি বঢ়াই দিয়া হ'ল ঘৰ পৰিষ্কাৰ আৰু থানথিত লগাবলৈ দিয়া হ'ল তাৎক্ষণিক 15,000 টকাৰ ধন 98,653টা পৰিয়াললৈ বিতৰণ কৰা হ'ল প্ৰায় 147 কোটি টকা বেংকৰ লগত আলোচনা কৰি উক্ত অঞ্চলৰ ঋণ ধাৰকৰ বাবে কিস্তিৰ সময় ৰেহাইৰ ব্যৱস্থা কৰা হ'ল ইঞ্চুৰেঞ্চ কোম্পানীক তৎক্ষণাৎ ক্ষতিপূৰণৰ বাবে ব্যৱস্থা কৰা হ'ল 13 দিনৰ পাছৰে পৰা আৰম্ভ হ'ল ক্ষতি নিৰ্ধাৰণ প্ৰক্ৰিয়াও তাৎক্ষণিকভাৱে সাহায্য সামগ্ৰী উপলব্ধ কৰোৱাৰ লগতে ব্যৱস্থা গ্ৰহণ কৰা হ'ল যাতে সকলো সুস্থ হৈ থাকে হেল্থ কেম্প পশু খাদ্য বিতৰণ পশু চিকিৎসা কেম্প সকলোৰে ব্যৱস্থা কৰা হ'ল 793খন বিদ্যালয়ৰ পুনৰ নিৰ্মাণৰ বাবে তৎক্ষণাৎ মুকলি কৰা হ'ল 15,86 লাখ টকা 494টা অংগনবাদী কেন্দ্ৰৰ বাবে মুকলি কৰা হ'ল প্ৰায় 12 কোটি টকা ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম আৰু কিতাপ পত্ৰৰ বাবে মুকলি কৰা হ'ল পুঁজি ডকুমেণ্টছ পুনৰ প্ৰস্তুতৰ বাবে সুবিধা কৰা হ'ল বানত প্ৰাণ হেৰুৱাসকললৈ 9 লাখকৈ টকা বান শিবিৰত থাকোঁতে প্ৰদান কৰা হ'ল এই সকলোবোৰ কৰিবলৈ বহু সময় নালাগিল মাত্ৰ এমাহ পাৰ হৈছেহে চৰকাৰ এখনৰ ইমান তাৎক্ষণিক প্ৰতিক্ৰিয়া ভাৰতৰ ভিতৰতে দুৰ্লভ উত্তৰ ভাৰতৰ বিভিন্ন ৰাজ্যত সৃষ্টি হোৱা বানৰ সময়ত অসম চৰকাৰৰ এই প্ৰতিক্ৰিয়াৰ বিষয়ে এতিয়া আলোচনা হৈছে যি সময়ত উত্তৰ ভাৰতত চলি থকা দুৰ্যোগৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত সময় আৰু শক্তিৰ অভাৱ হোৱা দেখা গৈছে সেই সময়ত অসমৰ বানৰ বিৰুদ্ধে চৰকাৰে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে যি সময়ত হিমাচল প্ৰদেশত যোৱা বছৰ ছেপ্টেম্বৰতে ঘোষণা কৰা বান সাহায্য পুঁজি আজিও মুকলি নহ'ল উত্তৰ ভাৰতত বান প্ৰভাৱিত সাহায্য আৰু সকাহৰ বাবে হাহাকাৰ কৰিব লগা হৈছে সেই সময়ত অসমৰ বাবে এয়া দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক সফলতাই